ইফালে গৰুখুটি বন্ধ কৰাটো কংগ্ৰেছৰ উদ্দেশ্য বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উভতি ধৰিছে কংগ্ৰেছক গৰুখুটি প্ৰকল্পক লৈ। গৰুখুটিত উচ্ছেদ চলিছিল একাংশ সন্দেহযুক্তক আঁতৰাবৰ বাবে। গৰুখুটিৰ পৰা একো প্ৰফিট চৰকাৰক নালাগে। প্ৰফিট ল'বলৈ হ'লে খাৰুপেটীয়াৰ দৰে ঔষধ মাৰিব লাগিব শাক পাচলি। নাৰেংগী কুৰুৱাৰ দলং হ'লে মাটিৰ দাম বাঢ়িব গৰুখুটিত। উদ্যোগো হ'ব, চিকিৎসালয় হ'ব গৰুখুটিত। এইদৰেই গৰুখুটি প্ৰকল্পৰ লৈ প্ৰতিক্ৰিয়া আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছৰ লক্ষ্য হ'ল যে গৰুখুটি প্ৰকল্পটো যাতে বন্ধ হয় আৰু যিখিনি মানুহক আমি উচ্ছেদ কৰিছোঁ তেওঁলোকে যাতে গৰুখুটি প্ৰকল্পটো বন্ধ হোৱা বুলি কৈ পুনৰ দখল কৰিব পাৰে। এইটো মোৰ লক্ষ্য নহয় যে গৰু খেতিৰ শাক চব্জি বিকি কোনোবাই প্ৰফিট কৰিব লাগে। প্ৰফিট কৰিবৰ কাৰণে আকৌ খাৰুপেটীয়াৰ দৰে তাত ভেজাল ফাৰ্টিলাইজাৰ মাৰিব লাগিব, তেতিয়াহে গৈ চব্জিৰ প্ৰফিট হ'ব। এতিয়া নাৰেংগী কুৰুৱাৰ দলং হৈ যোৱাৰ পিছত গৰুখুটিৰ মাটিৰ ভেলু কিমান বাঢ়ি যাব। এতিয়া গৰুখুটিৰ ভিতৰত অকল এগ্ৰিকালচাৰে নহয়, দুদিন পিছত গৰুখুটিত চৰকাৰী প্ৰকল্পও কৰিব পৰা হ'ব। বোলে উদ্যোগ এটা আনিব লাগে, উদ্যোগো আনিব পাৰিব, মাটি আছে। ক'ৰবাত বোলে এখন হস্পিটেল কৰিব লাগে, তাকো কৰিব পাৰিব, কাৰণ গুৱাহাটী ওচৰ হ'ব, মঙলদৈ ওচৰ হ'ব।